ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডলৈ নিৰ্বাচিত হোৱা সোণাৰীৰ খুশী কুমাৰী তামিলনাডুৰ কন্যাকুমাৰীত আগন্তুক 15 জুনৰ পৰা অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডত অসম দলৰ হৈ অংশগ্ৰহণ কৰিবৰ বাবে নিৰ্বাচিত হোৱা চৰাইদেউ জিলাৰ একমাত্ৰ প্ৰতিযোগী খুশী কুমাৰীক আজি সম্বৰ্ধনা জনোৱা হয়। সোণাৰী হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি আয়োজিত এক অনুষ্ঠানত চৰাইদেউ জিলা সোণাৰী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ গগৈৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু সৰ্বশিক্ষা অভিযানৰ বিষয়াসকলে ছাত্ৰীগৰাকীক সম্বৰ্ধনা আৰু শুভেচ্ছা জনোৱাৰ লগতে তেওঁক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত সুবিধা হোৱাকৈ কেতবোৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে। জিলাৰ সোণাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাৰী হিন্দী এম.ই. স্কুলৰ খুশী কুমাৰী ৰাষ্ট্ৰীয় যোগ দিৱসত যোগ অলিম্পিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে নিৰ্বাচিত হৈছে। আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আজি আমি খুশী কুমাৰীক শুভেচ্ছামূলক এটা ব্যৱস্থা কৰিলোঁ আৰু তেওঁক আমি আশীৰ্বাদ কৰিছোঁ, শুভেচ্ছা দিছোঁ। তেওঁ যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত যোগ প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াই নিব পাৰে আৰু আমি তেওঁলৈ আশীৰ্বাদ দিলোঁ। আৰু বিদ্যালয়কে আদি কৰি আমাৰ সোণাৰী শিক্ষা খণ্ডৰ আমাৰ সকলোৱে সহযোগিতা আগবঢ়াইছে। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। এইটো তামিলনাডু কন্যাকুমাৰীত অনুষ্ঠিত হ'ব 11 তাৰিখত। 11 তাৰিখে মানে গুৱাহাটীৰ পৰা যাব। 15 পৰা 18 তাৰিখৰ ভিতৰতে কম্পিটিশ্যনটো হ'ব, তাতে অংশগ্ৰহণ কৰিবলৈ যাব। একমাত্ৰ প্ৰতিনিধি হিচাপে তেওঁ গৈছে, সেইটোৱে অসমৰ হৈ যাব, সেইটো এটা খুব ভাল কথা। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।